ইতিমধ্যে ৰাজ্য কপাই যোৱা ধিংকাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু হোৱাৰ খবৰ আপোনালোকে হয়তো হোৱাৰ পাততে লাভ কৰিছে আৰু এই মুহূৰ্তত আমি সেই খবৰৰ শেহতীয়া যি খবৰ আহি পৰিছে সেই খবৰ জনাম ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী লোকৰ গাৰ নোম শিয়ৰি উঠিছিল ধিংকাণ্ডৰ সেই যি ঘটনা সেই ঘটনাৰ পিছতে সকলোৰে গাৰ নোম শিয়ৰি উঠিছিল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই প্ৰতিক্ৰিয়াৰ অৱশেষত কিছু পৰিমাণে হলেও মাৰ নিয়াবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষী কিয়নো ইতিমধ্যে অসম আৰক্ষীৰ এটা দলে চিন ৰিক্ৰিয়েট কৰিবলৈ নিয়াৰ সময়তে বা সেই যি ঘটনাস্থল বা যিটো স্থানত ধিংকাণ্ডৰ সংঘটিত হৈছিল সেই স্থানলৈ মূল অভিযুক্তগৰাকীক লৈ যোৱাৰ সময়তে বা মূল অভিযুক্তটোক লৈ যোৱাৰ সময়তে সেই মূল অভিযুক্তটোৱে কাষতে থকা এটা পুখুৰীত জাপ দিয়াৰ খবৰ আহি পৰিছিল আৰু সেই খবৰটোৰ পিছতে দেখিবলৈ পোৱা গৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে আহি পৰিছে সেই ভাল খবৰ যে ইতিমধ্যে ধিংকাণ্ডৰ যি মূল অভিযুক্ত তাফাজ্জুল সেই তাফাজ্জুলৰ ইতিমধ্যে মৃত্যু হৈছে তাফাজ্জুলৰ মৃত্যু হোৱাৰ খবৰ সৰ্বত্ৰে ইতিমধ্যে বিয়পি পৰিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোকে কেৱল লগাঁও বা কেৱল ধিঙৰ লোকসকলে নহয় প্ৰতিগৰাকী লোকৰ মাজতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত প্ৰতিগৰাকী লোকে অসম আৰক্ষীকে ধন্যবাদ জ্ঞাপন কৰিছে যদিও বা এই ঘটনা দুৰ্ঘটনা বুলি ক'লেও ভুল কোৱা নহ'ব এই মুহূৰ্তত যেটো আমি সেই খবৰ জনাইছো খুব এক সুন্দৰ এটা খবৰ খুব এক ভাল খবৰ বুলি ক'ব লাগিব কিয়নো ধিংকাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুলৰ ইতিমধ্যে মৃত্যু হৈছে বৃহস্পতিবাৰে নিশা যোৱা বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সেই ঘটনা সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা যি ঘটনা অনুসৰি টিউচনৰ পৰা চাইকেল লৈ আহি থকাৰ সময়তে ধিঙৰ এগৰাকী নাবালিকাক তিনি নৰপিশাচে ঘেৰি ধৰিছিল কানিমুনিৰ সময় হৈছিল ফুট গধূলিৰ সময় হৈছিল আৰু সেই সময়তে সেই কিশোৰীগৰাকীয়ে কেতিয়াও ভবা নাছিল কিশোৰীগৰাকীয়ে কেতিয়াও তেনে এক যে তেওঁৰ সৈতে ঘটনা সংঘটিত হ'ব সেই কথা তেওঁ হয়তো উমান পোৱা নাছিল কিন্তু পূৰ্বৰে পৰা তিনি নৰপিশাচে খাপ পিটি আছিল আৰু সেই সময়তে সেই কিশোৰীগৰাকী 15 বছৰীয়া সেই কিশোৰীগৰাকী সেই পথটোৰে অহাৰ সময়তে তিনিজন নৰপিশাচে ঘেৰি ধৰিছিল আৰু তাৰ পিছতে সেই যি ঘটনা সেই ঘটনা সংঘটিত হৈছিল যেটো ঘটনাৰ বিষয়ে এতিয়া সকলোৱে জানে সৰ্বত্ৰে প্ৰতিক্ৰিয়ামুখৰ এক পৰিৱেশ সৃষ্টি অব্যাহত হৈ আছে বা প্ৰতিক্ৰিয়ামুখৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে কলকাতাৰ আৰজিকৰ হস্পিটেলৰ যি গৰাকী চিকিৎসক সেই চিকিৎসকগৰাকীৰ মৃত্যুৰ সেই প্ৰভাৱ বা সেই মৃত্যুৰ ঘটনাৰ মাৰ নাযাওঁতে দেখিবলৈ পোৱা গ'ল ধিঙত সেই ঘটনা সংঘটিত হ'ল কেৱল ধিঙত বুলিয়েই নহয় আমি যদি কওঁ কালিৰ দিনটোত কেইবাটাও প্ৰান্তত একেই ঘটনা সংঘটিত হৈছে তেজপুৰত একেই ঘটনা সংঘটিত হৈছে শ্লীলতাৰ হানিৰ এক ঘটনা সংঘটিত হৈছে লখিমপুৰত হৈছে তিনিচুকীয়াত হৈছে অৰ্থাৎ কালিৰ দিনটোত কেইবাটাও প্ৰান্তত এনে বিভিন্ন ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰৈছে সাধাৰণ লোকসকল কিন্তু তাৰ মাজতে প্ৰতিক্ৰিয়া অব্যাহত আছিল প্ৰতিগৰাকী লোকে এক কথাত যদি কওঁ ধিঙৰ বিশেষকৈ ধিঙৰ প্ৰতিগৰাকী লোকে আশা কৰিছিল যে এই যি ধিংকাণ্ডৰ মূল অভিযুক্ত তিনি যি আসলতে নৰপিশাচ সেই তিনি নৰপিশাচক এক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি প্ৰতিগৰাকী লোকে আশা কৰিছিল আৰু সেই অনুসৰি নিখাৰ ভাগত সেই যি ঘটনা সেই ঘটনা যেটো সংঘটিত হৈছে আমাৰ হাতত যেটো তথ্য আছে বিশেষ তথ্য সেই তথ্য অনুসৰি মই যদি এই মুহূৰ্তত কওঁ ধিঙৰ সেই যি ঘটনা সেই ধিঙৰ ঘটনাৰ মূল অভিযুক্ত ধৰ্ষণকাৰী তাফাজ্জুলৰ ইতিমধ্যে মৃত্যুৰ হোৱাৰ খবৰ ইতিমধ্যে আমি জনাইছো যেটো বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সেই ঘটনা সংঘটিত হৈছিল তাৰ পিছত পুখুৰী এটাৰ পাৰত পেলাই থৈ গৈছিল সেই কিশোৰীগৰাকীক আৰু তাৰ পিছত সেই পুখুৰীটোৰ পাৰত উদ্ধাৰ কৰা হৈছিল কিশোৰীগৰাকীক তাৰ পিছত হাস্পতাললৈ লৈ যোৱা হৈছিল হাস্পতাললৈ লৈ যোৱাৰ পিছতে চিকিৎসকে যেতিয়া পৰীক্ষা কৰিছিল চিকিৎসকৰ বা মেডিকেল যি ৰিপৰ্ট সেই ৰিপৰ্টত দেখিবলৈ পোৱা গৈছিল জলজল পটপটকৈ ওলাই পৰিছিল যে কিশোৰীগৰাকীক অপকৰ্ম কৰা হৈছিল বা কিশোৰীগৰাকীৰ সৈতে এনে ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ পিছতে সৰ্বত্ৰে এক প্ৰতিক্ৰিয়ামুখৰ পৰিৱেশৰ সৃষ্টি হ'ল অৱশেষত এই ভাল খবৰটো আহিল কালিৰ দিনটোৰ পৰা মই যদি মুহূৰ্তত কওঁ নিযুক্তিনৰ দৰ্শকসকলক সকলোৱে দেখিছে সামাজিক মাধ্যমত এক প্ৰকাৰ জোৱাৰ উঠিছিল সামাজিক মাধ্যমত এক প্ৰকাৰ ঢৌৰ সৃষ্টি হৈছিল যে ধিংকাণ্ডৰ মূল যি অভিযুক্ত বা ধিংকাণ্ডৰ তিনিগৰাকী যি অভিযুক্ত আছিল সেই তিনিগৰাকী অভিযুক্ত বা তিনিটা যি নৰপিশাচ আছিল সেই তিনি নৰপিশাচক শাস্তি প্ৰদান কৰিব লাগে বুলি এক প্ৰকাৰ সোশ্যাল মিডিয়াত বা সামাজিক মাধ্যমত ঢৌৰ সৃষ্টি হৈছিল আৰু সেই ঢৌৰ পিছতে পুৱাৰ ভাগত এই খবৰটো আহি পৰিছে কেনেকৈ এই ঘটনা সংঘটিত হ'ল ইতিমধ্যে সকলোৱে জানে তথাপিও আমি জনাব বিচাৰিছো যে ঘটনাস্থলীলৈ সেই পুখুৰীটোৰ পাৰলৈ নিখাৰ ভাগত আৰক্ষীৰ এটা দলে লৈ গৈছিল
তাফাজ্জুলক লৈ গৈছিল সেই ঘটনাস্থলীলৈ আৰু সেই ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে সেই ঘটনাস্থলীৰ কাষতে এটা পুখুৰী আছিল আৰু সেই পুখুৰীটোত পলাবলৈ চেষ্টা কৰি পুখুৰীটোত জাপ দিছিল তাফাজ্জুলে হয়তো নিখাৰ ভাগত তাফাজ্জুলে হয়তো সেই পুখুৰীটো দেখা পোৱা নাছিল তেনেকুৱা এক ঘটনা সংঘটিত হ'ব পাৰে হয়তো তেওঁ পুখুৰীটোত জাপ দি তেওঁ হয়তো পলাই হাৰিম বুলি ভাবিছিল কিন্তু পুখুৰীত জাপ দিয়াৰ বাবে তেওঁৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আহি পৰিছে তাফাজ্জুলৰ ইতিমধ্যে মৃত্যু হৈছে পুখুৰীত পৰি সন্ধানহীন হ'ল তাৰ পিছত আৰক্ষী বা এছডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰিলে পুৱাৰ ভাগৰ পৰা আৰু অৱশেষত তাফাজ্জুলৰ যি নিথৰদেহ সেই নিথৰদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে তাফাজ্জুলৰ মৃত্যু হ'ল ঠিকেই কিন্তু বাকী আছে আন দুই নৰপিশাচ সেই দুই নৰপিশাচৰ শাস্তি কি হ'ব তাফাজ্জুল মূল অভিযুক্ত কিন্তু তাৰ লগতে দুই সংগুপংগু আৰু আছে সেই দুই সংগুপংগুৰ যে মৃত্যুৰ দাবী বা দুই সংগুপংগুৰ উচিত শাস্তিৰ দাবীত কিন্তু এই মুহূৰ্তটো ঢিঙত এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বৃহস্পতিবাৰৰ পৰা আজিৰ দিনটো পৰ্যন্ত যি পৰিৱেশৰ সৃষ্টি হ'ল যেনে পৰিৱেশ সৃষ্টি হ'ল সেই পৰিৱেশৰ বাবে এই যি তিনি অভিযুক্ত বা এই তিনি যি দোষী এই তিনি দোষীৰ কিন্তু এজন দোষীৰ যদিও বা মৃত্যু হৈছে বাকী দুই যি দোষী আছে বা বাকী দুই যি কালপ্ৰিত আছে সেই কালপ্ৰিতৰ কিন্তু এই মুহূৰ্তত শাস্তি বিচাৰিছে প্ৰতিগৰাকী লোকে সমান্তৰালভাৱে যদি আমি কওঁ কালিৰ দিনটোত সন্ধিয়াৰ ভাগত পুনৰ আন এক ঘটনা সংঘটিত হৈছে তেজপুৰতো একেই ঘটনা তেজপুৰতো এগৰাকী কিশোৰীক শ্লীলতাৰ বা এগৰাকী যুৱতী ক্ষমা কৰিব যুৱতী এগৰাকীক শ্লীলতাৰ হানিৰ চেষ্টা কৰে আৰু সেই যি ঘটনা সেই ঘটনা সংঘটিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে ধিংকাণ্ডৰ সেই যি ঘটনা সেই ঘটনা মাৰ নাযাওঁতে বা ধিংকাণ্ডৰ সেই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ অব্যাহত থকাৰ সময়তে তেজপুৰতো সেই ঘটনা সংঘটিত হ'ল আৰু তেজপুৰতো এই মুহূৰ্তত যদি আমি কওঁ এজন বা এটা নৰপিশাচক বা এটা অভিযুক্তৰ এনকাউণ্টাৰ খবৰ আহি পৰিছে আমি প্ৰথমে জনাইছো ঢিঙৰ খবৰ ঢিঙৰ পিছত এই মুহূৰ্তত আমি জনাইছো তেজপুৰৰ খবৰ তেজপুৰৰ বাসীৰ বাবে ভাল খবৰ প্ৰতিগৰাকী লোকে যেনেদৰে আশা কৰিছিল প্ৰতিগৰাকী লোকৰ মাজত যেনে পৰিৱেশ সৃষ্টি হৈছিল প্ৰতিবাদমুখৰ সেই পৰিৱেশৰ মাজতে খবৰ আহি পৰিছে যে মাজনিশা তেজপুৰৰ এটা যি মূল অভিযুক্ত দুই অভিযুক্ত আছিল সেই দুই অভিযুক্তৰ ভিত্তিত তেজপুৰৰ এটা অভিযুক্তক ইতিমধ্যে এনকাউণ্টাৰ কৰাৰ খবৰ আহি পৰিছে ঢিঙৰ যিটো অপৰাধী আছিল বা ঢিঙৰ যিটো নৰপিশাচ আছিল কালপ্ৰিত আছিল সি ইতিমধ্যে যি পলাবলৈ চেষ্টা কৰোঁতে তেওঁৰ মৃত্যু হৈছে বা তাৰ মৃত্যু হৈছে তাৰ সমান্তৰালভাৱে তেজপুৰত এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে তেজপুৰত কেনেদৰে এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে মই সেই খবৰ এই মুহূৰ্তত জনাম তেজপুৰত আৰক্ষীৰ এনকাউণ্টাৰ হৈছে আৰক্ষীৰ গুলিত আহত হৈছে মিৰাজ আলী নামৰ এটা অভিযুক্ত মিৰাজ আলীৰ লগতে আন এটা অভিযুক্ত আছিল আৰু সেই অভিযুক্ত দুই অভিযুক্তই তেজপুৰতো এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰিছিল কালিৰ দিনটোত যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱা মিৰাজ আলীক ইতিমধ্যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে আৰক্ষীৰ গুলিত গুলিবিদ্ধ হোৱাৰ খবৰ আহি পৰিছে মাজনিশাৰ খবৰ এই মুহূৰ্তত আমি জনাইছো আৰু মিৰাজক কৰায়ত্ব কৰিবলৈ লওঁতে পলায়নৰ চেষ্টা কৰিছিল যেনেদৰে ঢিঙত আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল তাফাজ্জুলে ঠিক তেনেকৈ তেজপুৰতো একেই ঘটনা তেজপুৰতো আৰক্ষীৰ গুলি খাব লগা হৈছে বা আৰক্ষীৰ গুলিত গুলিবিদ্ধ হ'ব লগা হৈছে অভিযুক্ত মিৰাজ আলীৰ সুভৰিত গুলি লগাৰ খবৰ ইতিমধ্যে আহি পৰিছে গতিকে নিশ্চিতভাৱে এটা অতিকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যে ঢিঙৰ যি কাণ্ড সেই ঢিঙৰ কাণ্ডৰ এফালে মূল অভিযুক্তৰ মৃত্যু হৈছে আনফালে তেজপুৰৰ মূল অভিযুক্ত মিৰাজ আলীৰ এনকাউণ্টাৰ কৰা হৈছে গতিকে এই সৰ্বত্ৰে যি খবৰ বা সমগ্ৰ ৰাজ্যত এক প্ৰকাৰ টুলপাৰ লগাই থকা যি খবৰ সেই খবৰৰ পিছত কিন্তু কিছু পৰিমাণে হ'লেও সকাহ পাইছে অসমৰ প্ৰতিগৰাকী লোকে আশা কৰিছিল অসমৰ প্ৰতিগৰাকী লোকে দাবী কৰিছিল যে অসম আৰক্ষীয়ে এক প্ৰকাৰ শাস্তি প্ৰদান কৰক যিহেতু ইতিমধ্যে আলফা স্বাধীনেও এই সমগ্ৰ ঘটনাৰ ওপৰত দেখিবলৈ পোৱা গৈছিল প্ৰেছ বিবৃতি দিছিল আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিল যে বাঘৰ দৰে জপিয়াই পৰিব লাগে সেই নৰপিশাচবোৰৰ ওপৰত বা বাঘৰ দৰে সেই যি মূল অভিযুক্ত আছে বা যুৱতী নাৰীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা বা অকৰ্ম কৰিবলৈ চেষ্টা কৰা বা নাৰী বা যুৱতীৰ ওপৰত জপিয়াই পৰিবলৈ চেষ্টা কৰা সেই কালপ্ৰিতবোৰৰ ওপৰত বাঘৰ দৰে জপিয়াই পৰিব লাগে বুলি যি মন্তব্য কৰিছিল তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এনে ঘটনা সংঘটিত হৈছে এফালে এনকাউণ্টাৰ আৰু আনফালে ঢিঙৰ মূল অভিযুক্তৰ অপমৃত্যু বা ঢিঙৰ যি মূল অভিযুক্ত সেই মূল অভিযুক্তৰ মৃত্যু হৈছে এই মুহূৰ্তত আমি
তেজপুৰৰ আমাৰ যিগৰাকী সতীৰ্থ সাংবাদিক আমি তেওঁৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে প্ৰতিগৰাকী লোকক মই অনুৰোধ জনাইছোঁ যিসকলোকে এই মুহূৰ্তত এই ডিজিটেল পোনপটীয়া সম্প্ৰচাৰ চাই আছে তেওঁলোকে কমেণ্টত লিখিব পাৰে কমেণ্ট বক্সত আপুনি লিখিব পাৰে তাফাজ্জুলৰ মৃত্যুৰ খবৰ আপুনি ইতিমধ্যে লাভ কৰিছে হয়তো শুৱাৰ পাতিতে আপুনি সেই খবৰ লাভ কৰিছে গতিকে এই খবৰে আপোনাক কেনেদৰে এই মুহূৰ্তত সুখ দিছে যেহেতু প্ৰতিগৰাকী লোকে আশা কৰি আছিল প্ৰতিগৰাকী লোকৰ মাজতে চৰ্চা চলি আছিল এই সমগ্ৰ ঘটনা ধিংকাণ্ডক লৈ চৰ্চা চলি আছিল গতিকে তাৰ মাজতে শুৱাৰ পাতিতে এই যি খবৰ আহি পৰিছে সেই খবৰে নিশ্চিতভাৱে প্ৰতিগৰাকী লোকৰ মাজতে এই মুহূৰ্তত এক প্ৰকাৰ সুখ তেওঁলোকে অনুভৱ কৰিছে প্ৰতিগৰাকী লোকে যেহেতু ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ধিংকাণ্ড জোকাৰি গৈছিল আৰজিকৰ চিকিৎসা